এতিয়া আপোনালোকে দেখিছে চাওক এই সকলোৱে বগা বগা ড্ৰেছ পিন্ধি আজি কি কৰি আছো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব আমি আজি কি কৰি আছো আৰু এতিয়া কলৈ গৈ আছো সকলোখিনি আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব। हेलो दोस्तों, फिर से एक नए ब्लॉग लेके आ रहा हूँ आप लोगों के लिए। तो आइए दोस्तों, आज का ब्लॉग शुरू आरंभ करते हैं। মই গৈ আছো ক'ত গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। মুঠতে গৈ আছো বৰফত ভিজি ভিজি গৈ আছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু লগতে ফেচবুক পেজটো আপোনালোকে যিসকলে চাই আছে এতিয়ালৈকে হেৰি কৰি দিয়া নাই হেৰিটো কৰি দিব দেই। বলক কওঁ গাইজ আপোনালোকক আমাৰ গাঁওখনৰ পৰিৱেশ চাওক আপোনালোকে। এইফালে এটা বহুত ডাঙৰ ডাঙৰ মথাউৰি এতিয়া মানে ইয়াত ব্লক এটা পাৰি ৰাস্তা পদূলিবোৰ বনাই আছে। আপোনালোকক এদিন দেখাম বাৰু সম্পূৰ্ণ মথাউৰিটো মানে কেনেধৰণত কেনেকৈ মানে ধুনীয়া কৰি আছে, বহুত ধুনীয়া কৰি আছে আপোনালোকক দেখাম। এইফালে চাওক চাপৰি আছে, চাপৰিত খেতি বাতি আছে। এইফালে ৰঙালাও বহুত ডাঙৰ ডাঙৰ ৰঙালাও বাগান আছে। আৰু এইফালে চাওক ঘৰবোৰ দেখাই চাওক আপোনালোকে কি ধুনীয়া ঘৰবোৰ। আমাৰ মিচিং মানুহৰ ঘৰবোৰ দেখিছে আপোনালোকে, এনেই ভাল লাগে চাবলৈ। তো ৰাস্তাটো চাওক কি ধুনীয়া মথাউৰিটো দেখিছে আপোনালোকে। আৰু মোৰ বেক চাইডে চাওক। আৰু গাইজ চাওক এইটো হৈছে আমাৰ চাৰিআলি বুলি কয়। এইটো মথাউৰি চাৰিটা আলি আছে, সিফালে চাপৰি ফালে যায়, ইফালে আপোনাৰ যুগল ফালে যায়, ইফালে আকৌ বোকাখাটৰ ফালে যায়। এইটো হৈছে আমাৰ চাৰিআলি দেখাই আছে। এই ব্লকখিনি দেখিছে আপোনালোকে, এইখিনি যোৱাকালি পাৰিছে আৰু ছাইডত ঢালাই চালাই দিবলৈ আছে দিব। চাওক আমাৰ ছোৱালীজনী আহি আছে দেখিছে আপোনালোকে। আমি এইফালে এতিয়া সোমাই যাম। তো দোস্ত ফাইনেলি আমি আহি পালোঁ। আজি আমাৰ গাঁৱত এখন দাদা বন্ধু এজনৰ ডাঙৰ ছোৱালীজনীৰ বিয়া। মুঠতে আমাৰ মিচিং ভাষাত জগৰ ভঙা বুলি কয়, জগৰ ভঙা বিয়া। সেই বিয়াখনলৈ আহিছোঁ। আজি বিয়াখনত কেনে পৰিৱেশ, কেনেধৰণৰ নীতি নিয়ম হয় সেইবোৰ আজি আপোনালোকক সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। और दोस्तों यहाँ पे जितने लोग मौजूद है और यहाँ पे जो माने यार যিসকল মানুহ ৰখি আছে সব কইনা ঘৰৰ মানুহ ৰখি আছে, কাৰণ দৰা কইনা আহিব আৰু মিতুৰসকল আহিব বুলি সকলোৱে অপেক্ষা কৰি আছে আৰু মিতুৰসকলক সকলোৱে আদৰিবৰ কাৰণে অপেক্ষা কৰি আছে। और दोस्तों এই জগৰ ভঙা বিয়াখনত বিশেষকৈ দৰা ঘৰৰ পৰা লৈ আহে আপঙৰ, মানে এই কলৰ ভিতৰত যিখিনি দেখিছে আপোনালোকে আপং লৈ আহে আৰু একদম ভৰপূৰ তামোল এঠোক লৈ আহে আৰু লগতে এজনী ৰৌ মাছ লৈ আহে। এইবোৰ পূৰ্বপুৰুষৰ নীতি নিয়ম, জগৰ ভঙা বুলি কয়। সেয়েহে আজি জগৰ ভাঙিব আহিছে। এইসকলে হৈছে মেইন মিতুৰসকল, মানে দৰা ঘৰৰ পৰা অহা মিতুৰসকল। কাৰণ দৰা কইনাৰ আগতেই বিয়া হৈ গৈছে, কাৰণ তেওঁলোকৰ পলাই বিয়া হৈ গৈছে। কাৰণ পলাই বিয়া হোৱাৰ পাছতো এইখন এই জগৰ ভঙা বুলি কয়, জগৰখন আজি ভাঙিব আহিছে ছোৱালীৰ ঘৰত। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।
তো দোস্ত প্ৰথমতে দৰা ঘৰৰ মা দেউতাক বা মৃত্যুসকল তেওঁলোকৰ ঘৰৰ পৰা যিসকল আহিছিল তেওঁলোকক ধুনীয়াকৈ আদৰি কৰি ভিতৰলৈ সোমোৱালে। এতিয়া আপোনালোকে দেখি আছে দৰা কইনা আহিছে, কাৰণ দৰা কইনা পাছত আহে। দৰা কইনাক কিবা দাবী ধৰিছে আৰু কইনাজনীৰ মূৰত দেখিছে আপোনালোকে মাটি কলহৰ একলহ আপং হয়, এনেধৰণতে লৈ আহে। এতিয়া গাভৰুসকল ডেকাসকলে কিবা ফাইন ধৰিছে এই গেটৰ সন্মুখতে, তাৰ পাছতে তেওঁলোকক ভিতৰলৈ দাঙি দাঙি লৈ আহিব। और दोस्तों हमारे जितने समधी आए हैं मतलब মানে আমাৰ যিসকল মিতুৰ আহিছে মিতুৰসকলক আমাৰ গাঁৱত ওচৰে পাখৰে দুই এঘৰত ফুৰোৱা নিয়ম আছে। মানে মিতুৰ ফুৰোৱা বুলি কয়, আমি মিতুৰ ফুৰাবলৈ এতিয়া বৰ্তমান ওলাইছো আমাৰ কিছুমান ওচৰৰ বন্ধু বান্ধৱৰ ঘৰত ফুৰা। এইফালে মই বৰ্তমান পাকঘৰলৈ গৈ আছো ব্লক। এই পাকঘৰত আমাৰ বৰ্তমান কেনে চলি আছে এইফালে চাওক, খোৱা বোৱা বৰ্তমান চলি আছে। এইফালে চাওক ধুনীয়াকৈ খোৱা বোৱা চলি আছে। আমাৰ ইয়াতে আইটেম আছে আপোনাৰ গাহৰি মাংস আৰু লগত মাছ আছে আৰু পাপৰ আছে, মাটি দালি আছে আৰু বি জলকীয়া আপোনালোকে জানে, ভোট জলকীয়া আৰু এইফালে বঢ়িয়াৰ পৰা চালাড আছে আৰু বঢ়িয়া আৰু যথেষ্ট আছে। আৰু এইফালে ধুনীয়াকৈ আমাৰ আজি বিয়াৰ যিসকল নিমন্ত্ৰিত আহিছে তেখেতসকলে ধুনীয়াকৈ খোৱা বোৱা কৰি আছে। মই দেখাই আছোঁ বহুত দিনৰ মূৰত দাদাক পালোঁ আৰু লগত নবৌক পালোঁ। এই ধুনীয়াকৈ দাদা নবৌ একেলগে ভাত খাই আছে। চাওক আপোনালোকে সদায় এনেধৰণতে থাকিব লাগে, মৰম চেনে দেই। এইফালে চাওক আৰু গাই চাওক আপোনালোকে, আমি আজি এঠেলা দুঠেলা তিনিঠেলা চাৰিঠেলা পাঁচঠালাও হৈ যাব পাৰে ভাত আমি বনাই আছোঁ আৰু ৰাইজক খুৱাই আছোঁ। আৰু এইফালে চাওক আমাৰ কাৰিকৰসকলে বনাইছে, এইটো 1 নম্বৰ কাৰিকৰ, সেইফালে 2 নম্বৰ কাৰিকৰ কঁকালত ধৰি আছে, এইফালে 4 নম্বৰ কাৰিকৰ এই ভাত ঢালি আছে। মানে ইমানে নহয় আজি দৰ্শক হৈছে, কাৰণ বিয়াৰ কথা ন, বিয়াৰ বতৰ, বিয়াত আহিবই মানুহ। বিয়াখনত চাওক আপোনালোকে ডেকা গাভৰু সকলোৱে মিলি জুলি একেলগতে ৰাইজক খোৱা বোৱা খানা যোগান বৰ ধুনীয়াকৈ ধৰিছে। চাওক সকলোৱে খাই আছে, আমাৰ বাইদেউ সকলো আহিছে, ছাৰ বাইদেউ সকলো আহিছে আমাৰ কাষৰ স্কুলৰ। আৰু এইফালে চাওক ধুনীয়াকৈ খোৱা বোৱা চলি আছে। আৰু এইফালে মই এতিয়া ভিতৰলৈ গৈ আছোঁ, কি পৰিৱেশ হৈ আছে আপোনালোকক দেখাই আছোঁ। মজা পৰিৱেশ চাওক, বিৰাট তামাম ভিৰ। এইফালে চাওক ইমান ভিৰ, বাপৰে বঢ়িয়া। এই চাওক বাইদেউ আহিছে, ভণ্টি আহিছে, এই বন্ধু আহিছে, কোনোবা ভণ্টি, এই মাহী পেহী খুৰী সকলোৱে আহিছে, কাৰণ বিয়ালৈ সকলোৱে আহিব পাৰে। কোনোবা খবৰ ভাল আৰু এতিয়া বিয়া আমাৰ আজি কেইবাৰ চলি আছে বৰ্তমান। এতিয়া আমি ৰাইজক খোৱা বোৱা কৰি আছোঁ আৰু এতিয়া অলপমান নিজেও খাই বৈ জুতি হৈ আছোঁ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এয়া চাওক আপোনালোকে বিয়াৰ ঘৰৰ পৰিৱেশ। আমাৰ আজি মেইন ক'বলৈ গ'লে যিখন বিয়া হৈ আছে, বিয়াৰ মেইন কইনাগৰাকী এইগৰাকী হৈছে আমাৰ তাৱাই বন্ধুৰ ছোৱালী আৰু লগতে জোঁৱাই। এইফালে চাওক কি ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ, একদম কিমান ধুনীয়া পৰিৱেশ। আপোনালোকক বেগফালে দেখাইছোঁ, এইফালে চাওক ইমান ভিৰ চাই থাকক আপোনালোক। আৰু লগতে এইফালে চাওক, এইফালে আমাৰ নব আছে, নব ভালনে? খোৱা বোৱা কৰিলে? বঢ়িয়া, ধুনীয়াকৈ খোৱা বোৱা কৰিব দেই বৌ। একদম গাহৰি আছে, মাছ আছে, মাংস আছে, সকলো আছে, মজাকৈ খাব দেই। আৰু এইফালে চাওক বঢ়িয়া, হ'ব দিয়ক দেই। এতিয়া মই আহিলোঁ দেই, আজি আমাৰ মূল মিতুৰ ক'বলৈ গ'লে এজন মোৰ আছে বন্ধু, আমাৰ গাঁৱৰ পৰা, চৰকাৰী গাঁৱৰ পৰা। এইফালে আছে আমাৰ দাদা, আৰু এইফালে চাওক আমাৰ ভাইসকল আছে, লগতে বন্ধু আছে। আৰু মই ভিতৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান। ভিতৰত কেনে পৰিৱেশ চলি আছে, আমাৰ যিসকল মিতুৰ 1 নং বালিগাঁৱৰ পৰা যিসকল মিতুৰ আহিছে, মিতুৰসকলে কেনে খোৱা বোৱা কৰি আছে মই আপোনালোক সমস্তখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালে চাওক আপোনালোকে ধুনীয়াকৈ খোৱা বোৱা চলি আছে, ধুনীয়াকৈ খাওক, মাংস খাওক, মাছ খাওক, গাহৰি খাওক, সকলো খাওক, মজাকৈ খাওক, মদ খাওক, বঢ়িয়াকৈ খাওক, অপায় মংগল নহওক, সকলোৰে ধুনীয়া হওক। আৰু মই এতিয়া ভিতৰলৈ গৈ আছোঁ, আপোনালোকক দেখাইছোঁ দেই, মজাকৈ চাওক। এইটো হ'ল পাকঘৰলৈ আহিলোঁ। আমাৰ পাকঘৰ আপোনালোকে জানে চাংঘৰ, মিচিং মানুহ আমি, জনগোষ্ঠী
সেয়েহে চাওক পাকঘৰত আমাৰ এনে পৰিৱেশ হ'লে সেইটো চৌকা আৰু এইফালে ধুনীয়াকৈ মৃত্যুৰ কিছুমান নীতি নিয়ম চলি আছে মই আপোনালোকক সমস্তখিনি বুজাব নোৱাৰিম বা ক'ব নোৱাৰিম বা দেখাব নোৱাৰিম কিছু সময় দেখাই আছোঁ আপোনালোকক চাওক বঢ়িয়া পেট ভৰাই খাবি হা